ইংৰাজী নৱবৰ্ষ আদৰাৰ বাবে ঠায়ে ঠায়ে এতিয়া ব্যাপক প্ৰস্তুতি। মই বৰ্তমান আহি উপস্থিত হৈছোহি অসম অৰুণাচল সীমান্তৱৰ্তী জীয়াদল মুখত। আৰু জীয়াদল মুখত দেখা গৈছে যে বিভিন্ন প্ৰান্তৰ বনভোজকাৰী দল আহি ইয়াত উপস্থিত হৈছে, ইয়াত সমবেত হৈছে, একেলগে এসাঁজ খোৱাৰ লক্ষ্যৰে ইয়াত আহি একেলগে উপস্থিত হৈছেহি। এক প্ৰাকৃতিক পৰিৱেশৰ মাজত এই স্থানত এতিয়া বনভোজৰ ব্যাপক পৰিভয় দেখা গৈছে। মই এই মুহূৰ্তত দেখাব বিচাৰিছোঁ এক ব্যক্তিক্ৰমী বনভোজৰ দৃশ্য। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ এই বনভোজকাৰী দলটোৰ লগত। মোৰ কেমেৰা পাৰ্চনে দেখাব ইয়াত কি ধৰণে কলপটুৱাৰ ডোং বনাইছে। আৰু ইয়াত বানবাটি দেখিব পাব আপোনালোকে, কলপাত আৰু বিভিন্ন অসমীয়া জা জলপান ইয়াত তেওঁলোকে আনি সাজু কৰি ৰাখিছে। ঠিক তেনেধৰণে চুঙা চাউল ৰেডি কৰি ৰাখিছে। আৰু সমান্তৰালভাৱে তেওঁলোকে এক নাগাৰা নাম পৰিৱেশন কৰিছে। আৰু নাগাৰা নামৰ তালে তালে এতিয়া গাঁওবাসী যেন সমগ্ৰ গাঁওবাসীয়ে তেওঁলোকে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। মোৰ সৈতে উপস্থিত আছে এই বনভোজকাৰী দলৰ এগৰাকী। কি ক'ব আপোনালোকে ব্যক্তিক্ৰমীৰ ওপৰত? আমি অসমবাসী ৰাইজক আৰু সমাজ ভাৰতবৰ্ষৰ সকলোকে আমি জনাব যে নতুন বছৰটো আধ্যাত্মিক জ্ঞানে পৰিপুষ্ট হৈ আমি ভগৱানৰ নাম লৈ নতুন বছৰ সকলোৱে মংগল কামনা কৰিছোঁ। তাৰে সকলোৱে মংগলৰ কাৰণে আমি ইয়াত নাম কীৰ্তনেৰে আমি ঘৰুৱা সা সামগ্ৰীৰে মাছ মাংস বেলেগ বস্তু ইউজ নকৰাকৈ আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ যাতে অসমৰ আৰু ৰাইজৰ কাৰণে মংগল হয়। কি কি আনিছে আপোনালোকে? কি গোটাইছে? আমি আনিছোঁ প্ৰথমতে দৈ, ক্ৰীম, ঘিউ, মৌ, আপোনাৰ পিঠা পনা, চিৰা, মুড়ি, আখৈ, আমি বিভিন্ন ধৰণৰ আমাৰ যিবিলাক চুঙা চাউল, বানবাটি, আমি ধৰণৰ বিভিন্ন যিবিলাক আমাৰ আগৰ অৰিজিনেলৰ যিবিলাক আমাৰ খাদ্য গাঁৱৰ মানুহৰ সেই সকলো লৈ পিনে আমি এই নতুন অনুষ্ঠান আৰম্ভ কৰিছোঁ। হয়, এনেধৰণে ব্যক্তিক্ৰমী এক পৰিৱেশৰ মাজত তেনেধৰণে এক পিকনিক ইয়াত চলিছে। আৰু মোৰ সৈতে আন এগৰাকী ব্যক্তি আছে। কি ক'ব, কেনেকুৱা ধৰণৰ লাগিছে? প্ৰথমতে এনেকৈ চেনেলৰ সকলো কৰ্মকৰ্তালৈ মোৰ আন্তৰিক শুভেচ্ছা তথা নৱবৰ্ষ উল্লেখ জনালোঁ। আৰু আমি ইয়াত এটা ব্যক্তিক্ৰমী পদক্ষেপেৰে আমাৰ আজি বনভোজ আয়োজন কৰিছোঁ। বনভোজ মানে কি, আমি পৰিৱেশটো বিনষ্ট কৰিবলৈ অলপ সংকল্পবদ্ধ হৈছোঁ যে পৰিৱেশ বিনষ্ট নকৰাকৈ আমাৰ কামখিনি কৰিব পাৰোঁ নেকি, সেয়ে চেষ্টা কৰিছোঁ। অসংখ্য আজিৰ দিনত নানা ধৰণৰ জীৱ জন্তু এইবিলাক হত্যা কৰি পেলাই মানে আনন্দ উল্লাস কৰা হয়। আমি পাৰোঁ নেকি চেষ্টা কৰিলোঁ যে আমাৰ থলুৱা যিবিলাক আমি জীৱ হত্যা নকৰাকৈ যে এটা নতুন বছৰটোত আমাৰ যি অসমীয়া জা জলপান যি য'ত আছে অসমীয়া থলুৱা বস্তুৰে আমি আজি উল্লাস আনন্দ কৰিব পাৰোঁ নেকি তাৰ চেষ্টা কৰিলোঁ। আৰু ভাবিছোঁ পৰিৱেশটো বিনষ্ট নহ'ব, আমি কোনো ধৰণৰ মানে আৰ্টিফিচিয়েল বস্তু ইয়াত ব্যৱহাৰ কৰা নাই। সেয়ে আৰু লগতে নামেৰে বিশ্ব শান্তি, লগতে অসমবাসীলৈ এনেধৰণে এতিয়া দেখা গৈছে এই পিকনিক স্থলীত জীয়াদল মুখৰ এই পিকনিক দেখা গৈছে যে এনেধৰণে ব্যক্তিক্ৰমী পৰিৱেশৰ মাজত সম্পূৰ্ণ নাম প্ৰসংগৰ মাজত উত্তাল হৈ পৰিছে। আৰু মোৰ সৈতে এগৰাকী ককা উপস্থিত আছে। ককা, পিকনিক খাব আহিছে? হয় হয়। কেনেকুৱা লাগিছে? আজি আমি নতুন বৰ্ষৰ কাৰণে, নতুন ইংৰাজী বৰ্ষ, গতিকে আজি আমাৰ এটা সাংস্কৃতিক, যিহেতু আমি গাঁৱৰ সাংস্কৃতিক, সেইটো আমি ৰক্ষা কৰাৰ কাৰণে আমি সকলো দলে বলে হৈ আছোঁ। আমি দেখিছোঁ পৰম্পৰাগত খাদ্য সম্ভাৰ আনিছে। হয়। আৰু তুং ব্যৱহাৰ কৰা হৈছে, কলপাত ব্যৱহাৰ কৰিছে। হয়। প্ৰাকৃতিক আমি বিনষ্ট নকৰাকৈ আপোনালোকে কৰিব বিচাৰিছে। একেবাৰে সঁচা। হয়। আমি ইয়াত সম্পূৰ্ণ নিৰামিষ, এইটো সাত্বিক আহাৰ। আগৰ আমাৰ সমাজবিলাকত এইবিলাক আছিলে আৰু ইয়াতকৈ বহুত আধুনিকো আছে। গতিকে আজিকালি মানুহে এই সম্পদসমূহ পাহৰি গৈছে, এই সাংস্কৃতিকসমূহ পাহৰি গৈছে। আমি ভাবোঁ এই সাংস্কৃতিকসমূহ পাহৰি নাযাবৰ কাৰণে। আৰু এতিয়া বহুত বাজি সংসাৰ। কোন স্থানৰ পৰা পিকনিক খাব আহিছে? আমি জামুগুৰি লক্ষীপথাৰ।